Hello guys, আশা কৰো সকলো ভালে আছে। আপুনি যদি নতুন শ্বৰুমত গৈ এখন গাড়ী কিনিবৰ কাৰণে ভিজিট কৰিছে তেতিয়া হলে আপুনি ভুল কৰিছে কিয়নো তাতে 3 মাহ 4 মাহ 5 মাহ ৱেটিং পিৰিয়ড থাকে। আপুনি সেই একে মডেল একে চনৰ গাড়ী পাব আলমকা বজাৰত। মই আজি আপোনালোকক দেখাম 2025 2026 2024 2023 চনৰ গাড়ী আপোনালোকে আলমকা বজাৰত এভেইলেবল পাব। যত আপোনালোকে 3 মাহ ৱেটিং পিৰিয়ড কৰিব লাগে আৰু আলমকা বজাৰত আপোনালোকে 1 ঘণ্টা ভিতৰত গাড়ী লৈ যাব পাৰিব। মই দেখাম বলেৰো, মই দেখাম আপোনালোকক XUV 400, আপোনালোকক দেখাম বিভিন্ন ধৰণৰ গাড়ী যত আপোনালোকে আলমকা বজাৰত এভেইলেবল পাব 2025 চনৰ 2026 চনৰ 2024 চনৰ। আৰু এনেকুৱা নহয় যে আপোনালোকক মই মুখেৰে কৈছো, আজি মই প্ৰেক্টিকেল আপোনালোকক 3 মাহ ৱেটিং পিৰিয়ড নথকাকে আপোনালোকক গাড়ী দিম মাহিন্দ্ৰা XUV 400 EV। দাদা এইখন গাড়ী প্ৰাইস মডেল কৈ দিয়ক। এইখন গাড়ী লবলৈ গলে কিন্তু 4 মাহ 3 মাহ ৰখিব লাগে ৱেটিং পিৰিয়ড, আপোনাৰ তাত 1 ঘণ্টাত পায়। এখন গাড়ী আপোনাৰ ৰেঞ্জ আছে আপোনাৰ 300 কিলোমিটাৰ, মানে 300 কিলোমিটাৰ যাব। একবাৰ চাৰ্জ কৰিলে 300 কিলোমিটাৰ যাব। ইয়াত দুটা চাৰ্জাৰ আছে, এটা ফাষ্ট চাৰ্জাৰ আছে আৰু এটা স্লো চাৰ্জাৰ আছে। যেটো স্লো চাৰ্জাৰ আছে এটো 8 ঘণ্টা লাগে আৰু যেটো ফাষ্ট চাৰ্জাৰ আছে এখন আপোনাৰ ধৰক 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত ফুল চাৰ্জ হৈ যায়। ফুল চাৰ্জ হৈ যায়। এখন নতুন কিনিবলৈ গলে ধৰক কিমান পৰে আৰু আপোনাৰ তাত কিমান? নতুন এতিয়া 20 লাখৰ ওপৰতে পৰিব। আপোনাৰ তাত কিমান? এতিয়া মই দাম ৰাখিছো এখন 12,20,000। 8 লাখ টকা কমত দি আছে, যত আপোনালোকে 20 লাখ টকা দি গাড়ী কিনিব যাব নতুন শ্বৰুমত আৰু আপোনাক ইউজ কাৰত দি আছে 12 লাখ টকা আৰু সেম মডেল সেম কন্ডিশন হয়। টপ মডেল সানৰুফ আছে আৰু ডুৱেল টোন হয় গাড়ীটো। গাড়ী ডুৱেল টোন হয়, সানৰুফ আছে, এলোহুইল আছে, এয়াৰ ব্ৰেক আছে, ABS আছে, ফুল টপ মডেল গাড়ী আৰু আমাৰ সন্মুখত বলেৰো আছে। বলেৰো মোৰ তাত বৰ্তমান 5খন মান আছে। এইখন হৈ গল 2025 ৰ গাড়ী, 25 ৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 17,000, মানে 17,000 কিলোমিটাৰ চলিছে। দেখাই দিব পাৰে 5টা টায়াৰে ব্ৰেন্ড নিউ আছে। একদম 5টা টায়াৰে ব্ৰেন্ড নিউ হয়। স্পেয়াৰটো একদম আনটাচ, ওলোৱাই নাই। স্পেয়াৰ আনটাচ হৈ আছে। মই স্পেয়াৰ টায়াৰটো দেখুৱাই দিওঁ আহক। ষ্টেপনি একদম আনটাচ হৈ আছে। চাওক স্পেয়াৰ টায়াৰ দেখিছেনে, একদম নুম লাগিয়ে আছে, আনটাচ হৈ আছে, মানে ওলোৱাই নাই এতিয়ালৈকে। আৰু নেক্সট যদি দেখাও আহক, আমাৰ তাত আৰু এখন CNG গাড়ী আছে। CNG মানে সুইফট, যেখন নিউ মডেল সুইফট 2026 ৰ ফাৰ্ষ্টৰ গাড়ী। এখন 2026 চনৰ গাড়ী। 2026 চনৰ ফাৰ্ষ্টৰ গাড়ী আৰু এইখন আপোনাৰ CNG হয়। CNG উইথ আপোনাৰ পেট্ৰলো থাকিব ইয়াৰ লগত। CNG চলাব পাৰে, পেট্ৰলতো চলাব পাৰে। মানে যদি আপুনি CNG গাড়ী লম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে লব পাৰে সুইফট, যত 2026 চনৰ গাড়ী। আপুনি কিন্তু এখন ডিলাৰত কিনিব গলে 1 মাহ 1.5 মাহ ৰখিব লাগিব, তাকো CNG। এতিয়া আপোনালোকে পাই আছে CNG উইথ পেট্ৰল আলমকা বজাৰ। দাদা প্ৰাইস কক। এইখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ব্ৰিজা আমাৰ তাত বৰ্তমান 3খন মান আছে। আপোনাৰ টপ মডেল আছে এখন, দুখন আছে সেকেন্ড টপ BXI মডেল। তে এইবিলাকৰ প্ৰাইস ৰাখিছো আমি ধৰক 750, 8 লাখ, 850 এনেকুৱা ৰেঞ্জত আহি যাব। এখন আপোনাৰ টপ মডেল হয়, ZXI প্লাস হয়। এখন আপোনাৰ সানৰুফো আছে। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। নেক্সট যদি দেখাও ডিজাৰ আপোনাৰ এটো মডেলত আমাৰ তাত বৰ্তমান 4খন আছে। এইবিলাকৰ দাম আহি যাব আপোনাৰ 380, 4 লাখ, 450, 5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। নেক্সট যদি দেখাও আপোনাৰ ক্ৰেটা আমাৰ তাত বৰ্তমান 2খন আছে। এখন হোৱাইট কালাৰত আছে, এখন ব্লেক কালাৰত আছে। এইখন হৈ গল ব্লেক কালাৰ, এখন ফুল টপ মডেল SX হয়। এইখন আপোনাৰ 2023 চনৰ লাষ্টৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও স্কৰপিঅ S6 প্লাস এটা আছে, স্কৰপিঅ S11 ক্লাসিক এটা আছে, স্কৰপিঅ N আছে আপোনাৰ 2খন। বাকি গাড়ী বিলাক আমি ভিতৰত দেখাই আছো আৰু XL6 আছে আমাৰ তাত এখন টপ মডেল গাড়ী। নেক্সট আমি ভিতৰতো গাড়ী আছে। হয়, বলেৰো মই কৈছিলো, বলেৰো আমাৰ তাত কেইবাটাও আছে। বলেৰো তাৰ ভিতৰত এখন বলেৰো, এখন 2022 চনৰ হয়। তে এইখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। স্কৰপিঅ ক্লাসিক ব্লেক কালাৰ 24 ৰ গাড়ী হয়। গাড়ীটো অকমান ৰানিং বেছি হৈছে, সেইটো কাৰণে দাম ৰাখিছো 15,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ফৰচুনা আমাৰ তাত বৰ্তমান 2খন আছে। ফৰচুনা যোৱা মাহত আমি ব্লেক কালাৰ দেখাইছিলো, হোৱাইট কালাৰ দেখাইছিলো। তাৰ ভিতৰত এতিয়া ফৰচুনা আমাৰ তাত বৰ্তমান 2খন আছে। এখন ফুল টপ মডেল হয়, 4x4 হয়। গাড়ী 2018 ৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 21,10,000 উইথ নেগোচিয়েবল প্ৰাইস। এইখন হৈ গল স্কৰপিঅ N 2023 ৰ গাড়ী আৰু গাড়ী সেকেন্ড টপ হয়। এখনত কিন্তু সানৰুফ আহে সেকেন্ড টপত, খালি এলটো নাহে, ষ্টিয়াৰিং বটন সব আহে। এখনো বহুত ধুনীয়া গাড়ী। এখনৰ প্ৰাইস ৰাখিছো 15,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও থাৰ বৰ্তমান আমাৰ তাত এখনে আছে, হোৱাইট কালাৰ 4x2 হয়।
আৰু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত গাড়ীত আফটাৰ মাৰ্কেট এলো হুইল তাৰপিছত আপোনাৰ কেৰিয়াৰ আকৌ সিট বেক সাইডৰ সিট আপোনাৰ মডিফাই কৰা আছে বিছনা টাইপ বনোৱা আছে এখন লেদাৰ সিট কভাৰ লাগি আছে গাড়ী বহুত মডিফাই কৰা আছে গাড়ী এইখনৰ প্ৰাইস দেখিছো 12,20,000 উইথ নেগোশিয়েবল প্ৰাইস হয় আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক নেক্সট যদি দেখাও ইগনিছ এখন হৈ গল 2023 ৰ গাড়ী আৰু এখন আপোনাৰ সেকেন্ড টপ হয় এখনত কিন্তু আফটাৰ মাৰ্কেট এলো লগো আছে কাস্টমাইজ কৰিছে আৰু টায়াৰো একদম ব্র্যান্ড নিউ টায়াৰ গুটি কিটা ইয়াৰ প্ৰাইস দেখিছো আমি 4,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও একদম 2026 চনৰ গাড়ী 2026 চনৰ গাড়ী আৰু একদম লেটেস্ট মডেল গাড়ী হয় আপনার এখন হৈ গল ভিক্টোরিয়াস মারুতি এখন একদম নতুন ওলাইছে এবার গাড়ীখন ওয়াক রাউন্ডটো দেখাই দিয়ক মারুতি ভিক্টোরিয়াস ওলাইছে হে আহি গল সেকেন্ড হ্যান্ড মার্কেটত এখনত প্যানোরামিক সানরুফ আছে এখনত প্যানোরামিক সানরুফ থাকে ফুল টপ মডেল থাকে গাড়ী তে এখনৰ প্রাইস দেখিছো আমি 16,20,000 উইথ নেগোশিয়েবল প্রাইস 20 লাখৰ ওপৰত পৰে কিন্তু নতুন গাড়ী ওকে আৰু আপোনাৰ তাত কিমানত দিছে হয় এতিয়া আমি 15,20,000 ৰাখিছো উইথ নেগোশিয়েবল প্রাইস এফালে যদি দেখাও আমি বলেৰো কৈছিলো আমাৰ তাত কেবেটো আছে তাৰ ভিতৰত এখন আৰু এখন বলেৰো এখন 2023 চনৰ গাড়ী হয় সরি এখন 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্রাইস দেখিছো আমি 7,50,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও 26 ৰ আপোনাৰ ডিজায়াৰ হয় এখন 26 চনৰ ডিজায়াৰ 2026 ৰ ডিজায়াৰ হয় 7,000 কিলোমিটাৰ চলিছে মাত্ৰ 7,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্রাইস দেখিছো 7,20,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও গ্র্যান্ড ভিটারা এফালে যদি আহে এখন হৈ গল গ্র্যান্ড ভিটারা এখন আপোনাৰ 2023 চনৰ গাড়ী স্মার্ট হাইব্রিড হয় আৰু ইয়াৰ প্রাইস দেখিছো আমি 8,20,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও এল্টো আমাৰ তাত বৰ্তমান এখনে আছে অনলি ওয়ান পিস তে এখন আপোনাৰ 2021 চনৰ গাড়ী হয় আৰু গাড়ী BXI মডেল গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে অৰিজিনাল পেইণ্টত গাড়ী ইয়াৰ প্রাইস দেখিছো আমি 3,10,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও ব্রিজা মই কৈছিলো অলৰেডি আমাৰ তাত তিনিখন মান আছে বাহিৰত এখন দেখালো এখন আৰু এখন ব্রিজা এখন আপোনাৰ সেকেন্ড টপ হয় BXI মডেল 2023 চনৰ গাড়ী আৰু গাড়ী চলিছে 22,000 কিলোমিটাৰ আৰু ইয়াৰ প্রাইস দেখিছো আমি 8,20,000 উইথ নেগোশিয়েবল প্রাইস ইকো ভ্যান হয় নেক্সট যদি দেখাও ইকো ভ্যান এখন 19 ৰ গাড়ী হয় আৰু ইয়াৰ প্রাইস দেখিছো আমাৰ 4,20,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও এখন আছে টাটা পাঞ্চ এখন হৈ গল টাটা পাঞ্চ আৰু এখন হৈ গল 2024 চনৰ গাড়ী আৰু এই গাড়ী ৰানিং আছে 70,000 ইয়াৰ প্রাইস দেখিছো 5,30,000 উইথ নেগোশিয়েবল প্রাইস মই ডিজায়াৰ অলৰেডি কৈছিলো আমাৰ তাত কেবেটা আছে তাৰ ভিতৰত ডিজায়াৰ ইয়াতে 4খন মান আছে এইবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ 450 380 5 লাখ এনেকৰ ভিতৰত আহি যাব আৰু বেলেনো বিলাক আৰু এখন হৈ গল বেলেনো ফুল টপ মডেল 360 ক্যামেৰা একদম ফুল টপ মডেল গাড়ী হয় 2023 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস দেখিছো আমি 7,80,000 উইথ নেগোশিয়েবল প্রাইস এখন হৈ গল আলকাইজাৰ ডিজেল ভাৰ্জনত গাড়ী 7 সিটাৰ গাড়ী হয় গাড়ী ডিজেলত আলকাইজাৰ একদম মানে মস্তি মানে আৰু ব্ল্যাক কালাৰ মাইলেজ ভাল ব্ল্যাক কালাৰ গাড়ী তে এখনৰ প্রাইস দেখিছো আমি 12,80,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট ভিডিওত আমি যোৱা মাহৰ ভিডিওত আমি দেখাইছিলো আমাৰ তাত কিয়া সনেট আছিল 4খন মান তাৰ ভিতৰত 3খন বিক্ৰী হৈ গল এখন আছে এখন একদম ফুল টপ মডেল গাড়ী 2023 চনৰ গাড়ী সানৰুফ আছে এখনত আপোনাৰ ফুল টপ মডেল গাড়ী তে এখনৰ প্রাইস দেখিছো আমি 7,30,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও ইগনিস এখন দেখাইছো আৰু এখন ইগনিস এখন হৈ গল 2023 চনৰ গাড়ী আৰু ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্রাইস দেখিছো 5,50,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও আৰ্টিকা এখন হৈ গল BXI মডেল 2023 ৰ গাড়ী আৰু গাড়ী ৰানিংও কম আছে ফুললি অৰিজিনাল পেইণ্টত গাড়ী আছে আৰ্টিকা আমাৰ তাত বৰ্তমান 3-4খন মান আছে এতিয়া তে ইয়াৰ প্রাইস দেখিছো আমি 8,50,000 উইথ নেগোশিয়েবল প্রাইস ফ্রন্ট যদি দেখাও ফ্রন্ট আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গল ফুল টপ মডেল 360 ক্যামেৰা থকাটো আৰু এখন হৈ গল সেকেন্ড টপ এখনত এলো হুইল আছে এয়াৰ ব্ৰেক আছে ABS আছে স্টিয়াৰিং কন্ট্ৰোলাৰ আছে খালি এখনত সানৰুফ নাই আৰু 360 ডিগ্ৰী নাই ব্যাক ক্যামেৰাও আছে তে এখনৰ প্রাইস দেখিছো আমি 8,30,000 উইথ নেগোশিয়েবল প্রাইস ইনোভা ক্রিস্টা এইফালে যদি দেখাও এখন হৈ গল ইনোভা ক্রিস্টা আমাৰ তাত বৰ্তমান এখনে আছে এনে আমাৰ তাত যোৱা মাহৰ ভিডিওত আমি 9খন মান ইনোভা ক্রিস্টা দেখাইছিলা হয় এতিয়া বৰ্তমান আমাৰ তাত এখনে আছে এখন হৈ গল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস দেখিছো 15,50,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট দেখাও কিয়া কারেন্স আমাৰ তাত বৰ্তমান 3খন মান আছে এখন ডিজেল ভাৰ্জনত আছে আৰু দুখন পেট্ৰল ভাৰ্জনত আছে এখন আছে লাক্সাৰিয়াস মডেল ফুল টপ মডেল যেখন লাক্সাৰিয়াস মডেল হেখন আছে এখন হৈ গল সেকেন্ড টপ মডেল এখন হৈ গল আপোনাৰ পেট্ৰল ভাৰ্জনত গাড়ী আৰু এখন যেখন আছে এখন ডিজেলত হয় কোনবা যদি ভাড়াৰ কাৰণে চলাব বিচাৰে 7 সিটাৰ গাড়ী বহুত ধুনীয়া গাড়ী ভাড়াৰ কাৰণে একদম বেষ্ট গাড়ী কিয়া কারেন্স হয় এখনৰ দাম কিমান তে এখনৰ দাম ৰাখিছো
8,50,000 উইথ নেগোচিয়েবল প্রাইস। MG হেক্টর এখন আপোনাৰ টপ মডেল গাড়ী হয় 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আপোনাৰ 6,80,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও অথনি মই কৈছিলই যে আমাৰ তাত আপোনাৰ কি কয় ফ্ৰন্টস আছে দুখন, তাৰ ভিতৰত এখন ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 9,10,000 উইথ নেগোচিয়েবল প্রাইস। আৰু এখন আছে আমাৰ তাত কিয়া কারেন্স, এখন আপোনাৰ ফুল টপ মডেল হয়, লাক্সাৰিয়াছ মডেল। এখনত সানৰুফ পাই যাব, একদম গোটেই সিট বেল্টিনেশন পাই যাব, যিমান সিট আছে 7 সিটাৰ গাড়ী হয়, গোটেই সিট বেল্টিনেশন পাই যাব আৰু গোটেই সিটতে আপোনাৰ দুটা এয়াৰ ব্ৰেক পাব আৰু আপোনাৰ যেটো আপোনাৰ এসি কন্ট্ৰোলাৰ এটো ব্যাক সাইডে আপোনাৰ সিটৰ ব্যাক সাইডে আহি যাব এসি কন্ট্ৰোলাৰ। ওকে মানে ৰিয়াৰ এসি আছে আৰু ওকে লাক্সাৰিয়াছ মডেল হয় গাড়ীখন। ওকে তে এইখনৰ প্ৰাইস দেখিছো আপোনাৰ 12,50,000 উইথ নেগোচিয়েবল প্রাইস, 2023 চনৰ গাড়ী। আৰু যদি দেখাও একদম বহুত ধুনীয়া গাড়ী i20 আপোনাৰ টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 4,30,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও এস্পেছো হয়, নেক্সট যদি দেখাও এস্প্ৰেছো আমাৰ তাত বৰ্তমান এখনে আছে, এখন হৈ গ'ল 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 3,80,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও এখন হৈ গ'ল XCV 300, এখন 2021 চনৰ গাড়ী হয়, ইয়াৰ প্ৰাইস দেখিছো 6,80,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও আর্টিকা এখন হৈ গ'ল আপোনাৰ 2021 চনৰ গাড়ী আৰু ZXi প্লাস হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 7,50,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও ওয়াগনার BXi মডেল আৰু এখন হৈ গ'ল আপোনাৰ 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 4 লাখ উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও ক্রেটা 2017 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 4,80,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি দেখাও নেক্সন আপোনাৰ টাটা নেক্সন XM মডেল হয় আৰু 2023 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 5,20,000 উইথ নেগোচিয়েবল প্রাইস। এটা কথা হল আপোনালোকে আহি ভিজিট কৰক, গাড়ী চাওক, টেষ্ট ড্ৰাইভ কৰক আৰু গাড়ী লৈ যাওক, কিয়নো 2025 চন 2026 চনৰ গাড়ী বেছি চাবলগীয়া নাথাকে। আৰু আপোনালোকে ইয়াৰ পৰা যেতিয়া গাড়ী ল'ব এটা খুব ৰিজনেবল প্ৰাইজত পাব। নতুনতকে আপোনালোকে মিনিমাম 6 লাখ 5 লাখ টকা কমতহে গাড়ী পাব 2026 চনৰ গাড়ীখন, বুজি পাইছেনে? এতিয়া আপুনি ভাবি লওক যে নতুন শ্বৰুমত গৈ গাড়ীখন কিনিব নাই আপুনি এই আলমকাৰ বজাৰত আহি আপুনি গাড়ীখন কিনিব। আলমকাৰ বজাৰত গাড়ীখনৰ দাম হৈছে 15 লাখ আৰু নতুন শ্বৰুমত দামটো হৈছে 20 লাখ। সেম গাড়ী, সেম কথা, সেম মডেল, সেম চন। গতিকে আপুনি ডিসাইড কৰক ক'ৰ পৰা কিনিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।